উন্নত প্ৰযুক্তিৰে আগুৱাই গৈছে চেন্নাই বিশেষকৈ 2015 চনত শুভাৰম্ভ কৰা মেট্ৰো ৰেল সেৱাই বৰ্তমান সামৰি লৈছে প্ৰায়সমূহ অঞ্চল বৰ্তমানো দ্ৰুত সম্প্ৰসাৰণ ঘটি আছে মেট্ৰো ৰেল সেৱাৰ 63,246 কোটি টকা ব্যয় সাপেক্ষে দ্বিতীয় পৰ্যায়ত হৈ আছে সম্প্ৰসাৰণৰ কাম নিৰ্মাণৰত অৱস্থাত আছে বহু ষ্টেচন আৰু ট্ৰেক কিদৰে নিৰন্ত্ৰিত হয় এই মেট্ৰো সেৱা পিআইবি অসমৰ উদ্যোগত হোৱা এক সাংবাদিকৰ দলে পৰিদৰ্শন কৰে মেট্ৰো ৰেল সেৱাৰ মূল নিয়ন্ত্ৰণ কক্ষ এই পিআইবি অসমৰ উদ্যোগত যেটো সাংবাদিকৰ দল চেন্নাইলৈ গৈছে সেই পিআইবি অসমৰ উদ্যোগত যোৱা সাংবাদিকৰ দলটোত আছে আমাৰ প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক পাৰ্থপ্ৰতিম বৰুৱাই এই গোটেই বিষয়টো সন্দৰ্ভত যিখিনি তথ্য যোগাৰ কৰিছিল সেই গোটেই তথ্যখিনি আমি আপোনালোকক বিশেষভাৱে দেখাব বিচাৰিছো আমি আছো চেন্নাইৰ যি মেট্ৰোৰ মূল নিয়ন্ত্ৰণ কক্ষ সেই মূল নিয়ন্ত্ৰণ কক্ষত আছো আৰু নিয়ন্ত্ৰণ কক্ষটো প্ৰথমে দেখুৱাই দিব বিচাৰিছো ইয়াত এনেধৰণে যিসমূহ মেট্ৰো চলাচল কৰে সেই মেট্ৰোসমূহ চেন্নাইত চলা সকলো মেট্ৰো ইয়াৰ পৰাই নিয়ন্ত্ৰণ হয় ইয়াৰ পৰাই কামান দিয়া হয় ইয়াৰ পৰাই কণ্ট্ৰলিং কৰি থকা হয় এইটো হৈছে মূল কক্ষ হয়তো আমি প্ৰথমবাৰৰ বাবে এই চেন্নাইৰ এই মেট্ৰো যেটো কণ্ট্ৰলিং চেণ্টাৰ সেই কণ্ট্ৰলিং চেণ্টাৰ প্ৰৱেশ কৰিছো আৰু তাৰ লগতে তেওঁলোকৰ যিসকল বিষয় আছে সেইসকলে বুজাইছে যে কেনে ধৰণে কি হয় আমি সেই কথাখিনি অকমান জানিবলৈ চেষ্টা কৰিম This is where they are controlling complete section in this right now is running around 46 trains are running in the mainland so total we have 52 train actually What is the manpower? So manpower for a train running we have 152 people are there for running the train and for station management we have around 200 people are there and for housekeeping and other ticket operation around we have 1,000 people are there so for operation maintenance we have another 400 people are there so total this much people are working for this operation and maintenance of the Chennai Metro Rail. And what is the hour of operation during the day? So we will start from morning 5 to evening night 11 o'clock actually our operation time. So we will end up with around 12 o'clock. So all the service will over actually. Then 12 to morning 4:30 we have a maintenance period. All our maintenance staff will work and do the maintenance. Then they will give the fitness for next day service actually. Okay. What are the upcoming projects in brief? So upcoming project actually already you would have got this from the project team. So almost 118 kilometer length of phase 2 is coming. Almost 3 corridor 3, 4, 5 actually. So that is going to come actually. অত্যাধুনিক প্ৰযুক্তিৰে আজি আসলতে উন্নয়নৰ শিখৰত বা উন্নতিৰ শিখৰত বুলি ক'ব লাগিব তামিলনাডু ৰাজ্যখন ইয়াৰ প্ৰতিখন চহৰ প্ৰতিখন নগৰত এনেধৰণে উন্নত প্ৰযুক্তিৰে মেট্ৰোৰ পৰা আৰম্ভ কৰি সকলো সা সুবিধা লৈ পেলাই জনসাধাৰণ উপকৃত হৈছে কিন্তু অসম তথা আমাৰ ৰাজ্যতখনত বা গুৱাহাটী মহানগৰীত কেতিয়া হ'ব কেনে ধৰণৰ হ'ব ইত্যাদি বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰা হৈছিল যদিও কিন্তু আজিলৈকে কোনো ধৰণৰ মেট্ৰো সেৱাৰ কোনো ধৰণৰ একো নহ'ল গতিকে আমি আশা কৰিম যে অনাগত দিনত এই চেন্নাই চহৰখনৰ দৰেই যাতে গুৱাহাটী মহানগৰীটো ক'ৰবাত নহয় ক'ৰবাত মেট্ৰোৰ ব্যৱস্থা হয় কিন্তু এই মুহূৰ্তত আমি পৰিৱেশসমূহ দেখুৱাই আছোঁ এয়া হৈছে যে মূল যিটো নিয়ন্ত্ৰণ কক্ষ সেই নিয়ন্ত্ৰণ কক্ষ তেনেধৰণে সকলো ব্যস্ত হৈ পৰে যে এখন মেট্ৰো কিমান সময় চলিব বা ক'ৰ পৰা ক'লৈ যাব কেনেধৰণে গোটেই কথাখিনি ইয়াতে কামাণ্ডিং দিয়া হয় আৰু তাত আজিৰ তাৰিখত যদি দেখিবলৈ পোৱা যায় এইখনৰ পাছত সেইখনকৈ মেট্ৰো তেওঁলোকে ইয়াত লঞ্চ কৰিছে বা তেওঁলোকৰ যিখিনি পাৰ্থপ্ৰতিম বৰুৱাই মেট্ৰো ৰেলৰ যি নিয়ন্ত্ৰণ কক্ষ সেই নিয়ন্ত্ৰণ কক্ষৰ পৰা আমাক পৰিৱেশ দেখুৱালে